নমস্কাৰ পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এটা বিশেষ কথাৰ বাবে মই আপোনালোকৰ মাজলৈ আহিছোঁ আজি মই অতি দুখ আৰু হতাশাৰে আপোনালোকক জনাব খুজিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা যি সাপ্তাহিক কুইজ কম্পিটিশ্যন আমি আয়োজন কৰিছিলোঁ সেই কুইজ কম্পিটিশ্যন প্ৰতিযোগীৰ অভাৱৰ বাবে আমি সদ্যহতে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছোঁ কাৰণ দেখা গ'ল যে আমি যি দুটা সপ্তাহত এই কম্পিটিশ্যনখন অনুষ্ঠিত কৰিছিলোঁ প্ৰথম সপ্তাহত কেৱল দুজন ব্যক্তিয়েহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে দ্বিতীয় সপ্তাহত 5জন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে কিন্তু তাৰে যিগৰাকীয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলে সেইগৰাকীৰ লগত মই ব্যক্তিগতভাৱে তেখেতৰ কমেণ্টত মোৰ বেলেগ ভিডিঅ'ত দিয়া তেখেতৰ কমেণ্টত মই যেতিয়া ৰিপ্লাই কৰিছিলোঁ তেখেতে পুৰস্কাৰ জয় কৰিছে বুলি দ্বিতীয় পুৰস্কাৰ পাইছে বুলি তাৰপিছত তেখেতৰ ফালৰ পৰা কোনো সঁহাৰি মই নাপালোঁ তেখেতে নিজৰ পুৰস্কাৰৰ ধনো গ্ৰহণ নকৰিলে কাৰণ আমিতো পুৰস্কাৰৰ ধনটো UPI যোগে আমি দিয়াৰ কথা কৈছিলোঁ আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ যিকেইজনে ইতিমধ্যে তেনে UPI যোগেৰে পাইছে সেইসকলে গম পাইছে আৰু দুইটা সপ্তাহতেই কেৱল এগৰাকী প্ৰতিযোগীয়ে সম্পূৰ্ণ 5টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে কিন্তু যিটো ভিডিঅ'ত মই কুইজৰ প্ৰশ্নসমূহ আগবঢ়াওঁ সেই ভিডিঅ'টো ভিউজ আহে 150-200 কিন্তু তাত অংশগ্ৰহণ কৰে কেৱল 2জন 3জন বা 5জনে এনে ক্ষেত্ৰত আমি যি লাকি ড্ৰৰ দ্বাৰা বিজেতা নিৰ্বাচনৰ কথা কৈছিলোঁ সেই কাম কৰাত আমি যথেষ্ট অসুবিধাত পৰিছিলোঁ আৰু লাকি ড্ৰ কৰিব পৰা সেইকাৰণে নাছিলোঁ দ্বিতীয় সপ্তাহত আমি যিটো আমাৰ তৃতীয় পুৰস্কাৰ আছিলে তাৰ বাবে আমি লাকি ড্ৰ কৰিছিলোঁ লাকি ড্ৰৰ যোগে তৃতীয় পুৰস্কাৰ বিজেতাজন আমি নিৰ্বাচিত কৰিছিলোঁ কিন্তু সেই লাকি ড্ৰও আমি মানে দুজনৰ মাজতহে কৰিবলগীয়া হ'ল সেই কথাই মোক যথেষ্ট হতাশ কৰিছে কাৰণ ভাবিছিলোঁ যিসকলে মোৰ ভিডিঅ'সমূহ চাইছে নিয়মীয়াভাৱে মোৰ ভিডিঅ' চাই মোৰ নিয়মীয়া ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ হয় তেখেতসকলে নিশ্চয় অংশগ্ৰহণ কৰিব কাৰণ দ্বিতীয় সপ্তাহৰ যি কুইজ মই অনুষ্ঠিত কৰিছিলোঁ তাত এজন মোৰ ছাবস্ক্ৰাইবাৰে খুব সুন্দৰভাৱে মোক ৰিজাল্টৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোত খুব সুন্দৰ কমেণ্ট কৰিছিলে সেই কথাটো দেখি মই ভাবিছিলোঁ যে আমাৰ অংশগ্ৰহণকাৰীৰ সংখ্যা কিজানি বাঢ়িব নেকি কিন্তু বাস্তৱত সেইটো হৈ নুঠিল সেইবাবে আমি এই প্ৰতিযোগিতাখন সদ্যহতে স্থগিত ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমি পুনৰ বিবেচনা কৰিম যে চেনেলত এনেধৰণৰ প্ৰতিযোগিতা আমি কেনেকৈ কি ধৰণে অনুষ্ঠিত কৰিম বা সঁচাকৈ অনুষ্ঠিত কৰিম নে নকৰিম সেয়া মই আপোনালোকলৈ এৰিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত মোক জনাব আপোনালোকে কি বিচাৰে আৰু সম্পূৰ্ণ কথাখিনি আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব কাৰণ চেনেলটো মই খুলিছোঁ সেইটো হয় কিন্তু মোৰ ছাবস্ক্ৰাইবাৰসকল আৰু মোৰ ভিউৱাৰসকলক লৈহে আমাৰ এই পৰিয়ালটো পেশ্যনেট পৰিস্মিতা পৰিয়ালটো অকল ময়েই কথা কৈ থাকিলে নহ'ব তাত আপোনালোকৰ মতামতো লাগিব আপোনালোকৰ সহযোগো লাগিব সহায় সহযোগ আপোনালোকৰ দিহা পৰামৰ্শ সকলোখিনি মোক লাগিব আগুৱাই যাবলৈ হ'লে গতিকে মই আশা কৰিম যে আপোনালোকে মোক যোগাত্মক পৰামৰ্শৰে সহায় সহযোগিতা কৰিব অদূৰ ভৱিষ্যতে আন কিবা গিভ এৱে বা কিবা ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত মূলতঃ কথা এটাই বৰ্তমান আমি এই প্ৰতিযোগিতাখন স্থগিত কৰিছোঁ আৰু এই কথা জনাবৰ বাবে মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ শেষত আপোনালোকলৈ এটাই অনুৰোধ
আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব, খুব মনোযোগেৰে চাব। আৰু আপোনালোকে যিহেতু গমেই পায় মই এগৰাকী দৃষ্টিহীন মহিলা, গতিকে মোৰ যিখিনি ভিডিঅ'ত ভুল ত্ৰুটি ৰৈ যায় সেইখিনিও মোক আপোনালোকে গঠনমূলক আলোচনাৰে শুধৰাই দিব আৰু মই আপোনালোকৰ পৰামৰ্শ গ্ৰহণ কৰি শুদ্ধ কৰি আগবাঢ়ি যাম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। মোৰ সকলো ভুল মই শুধৰাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক সদায় সহযোগিতা কৰিব। আপোনালোকৰ প্ৰেৰণা অবিহনে মই এই চেনেলটো আগবঢ়াই নিয়াত সফল নহ'ম। গতিকে সকলোৰে সহায় সহযোগিতাতে আমি এটা পৰিয়াল হৈ এই পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেলটোক আগবঢ়াই নিব লাগিব। সেইবাবে মোৰ অনুৰোধ, মোৰ ভিডিঅ'সমূহ চাওক, ভিডিঅ'ত লাইক কৰক, কমেণ্ট কৰক, ভিডিঅ'সমূহ যিমান পাৰে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।